নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে হোলী, সেয়ে আপোনালোক সকলোকে মোৰ ফালৰ পৰা হোলীৰ বহুত শুভেচ্ছা থাকিল। হোলীৰ দিনটোত ভাবিলোঁ অলপ ওলাই যাওঁ, সেয়ে আজি আমি গৈ আছোঁ দৌলগোবিন্দ মন্দিৰলৈকে। তাতনো কেনেকৈ হোলীৰ উদযাপন কৰে তাকে চাবলৈ। তেনেহ'লে বলকচোন চাওঁ। আজি আমি গৈ আছোঁ জাহাজেৰে, যিহেতু জাহাজেৰে গ'লে বহুত কম সময়তে মন্দিৰলৈকে গৈ পায়। তাকে আমি জাহাজত টিকেট কাটি আমি এনেকৈ জাহাজেৰে গৈ আছোঁ। সেয়া দেখিছেনে উমানন্দ মন্দিৰৰ ঘাটটো। এনেকৈ আমি লাহে ধীৰে গৈ পাই আপোনাৰ ৰজাদুৱাৰ ঘাট পালোঁ। ৰজাদুৱাৰ ঘাটৰ পৰা যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াৰে পৰা ই-ৰিক্সা, অটো পাই যাব। আৰু যদি আপোনালোকে খোজকাঢ়ি যাম বুলি ভাবে খোজকাঢ়িও যাব পাৰে, যিহেতু মন্দিৰটো বহুত ওচৰতে ৰজাদুৱাৰ ঘাটৰ পৰা। তাৰপিছত আমি এনেকৈ খোজকাঢ়ি গ'লোঁ। তাৰপিছত আমি ধূপ-চাকি ল'বলৈ দোকান এখনত সোমালোঁ। দেখিছেনে দোকানখনত গোটেইবোৰ সামগ্ৰী আছে। আপোনালোকে এনেকৈ দোকান বহুত কেইখন পাই যাব, তাৰে পৰা কিনি ল'বলৈ পাৰিব। সিদিনাখনৰ দিনটোত বহুত বেছিয়ে মানুহ হৈছিলে, দেখিছে আপোনালোকে কিমানবোৰ মানুহ। ধূপ-চাকি লৈ পোনপ্ৰথমে আমি গণেশ বাবাক ওচৰত চাকি বন্তি জ্বলালোঁ। তাৰ পাছত আমি মেইন মন্দিৰত সোমাই তাত চাকি বন্তি জ্বলাই আমি ভোগ খাবলৈ লাইন ধৰিলোঁ। অগণন মানুহ, দেখিছে আপোনালোকে ইমানবোৰ মানুহ। তাৰপিছত ভিতৰলৈকে সোমাই এনেকৈ আমি ভোগ খাবলৈ বহিলোঁ। বহুত ডাঙৰ হল ৰুম এইটো, বহুত মানুহ কেপাচিটি ইয়াতে বহিবলৈ। দেখিছে গোটেই পৰিপাটিকৈ বহাইছে। আমাক ইয়াতে খাবলৈ দিছে ভাত, দাইল আৰু বিলাহীৰ টক। বহুত বেছি টেষ্টি হৈছে খাদ্যখিনি। তাৰপিছত আমি ভোগখিনি খাই উঠি আমি অলপমান নাম চালোঁ। এয়া দেখিছেনে আপোনালোকে কিমানবোৰ যে মানুহ। তাৰপিছত আমি এনেকৈ অলপ সময় থাকি আমি ওলাই আহিলোঁ, যিহেতু আমি আকৌ ঘাটলৈকে যাব লাগিব। আমাৰ 3টা বজাত জাহাজ আছে, তো সেইবাবে জাহাজত উঠিবৰ কাৰণে আকৌ আমি আহিলোঁ। এনেকৈ আমি খোজকাঢ়ি গৈ পাই আপোনাৰ ঘাট পালোহি, দেখিছে। এয়াই হৈছে ঘাটৰ পৰিৱেশ, বহুত মানুহেই হৈছে জাহাজত। বহুত ধূলিৰ কাৰণে মানে থাকিব নোৱাৰি, এনেকুৱা টাইপৰ ধূলি। দেখিছেনে মোৰ পিছফালে এখন গাড়ী কেনেকুৱাকৈ ধূলি উৰাইছে।
এয়া দেখিছে আমি জাহাজ আহি পালোঁ। দেখিছে গোটেই মানুহ ফুলে হৈ গৈছে জাহাজত। তাৰপিছত আমি আকৌ গুৱাহাটী আহি পালোঁ। গুৱাহাটী আহি পাই আমাৰ ধুনুমাজনীৰ তাইৰ আকৌ ভোক লাগিছে, তো ভোক লগাৰ কাৰণে আমি দোকান এখনত সোমালোঁ। তো সেই আজিলৈ আহিছোঁ।